জুবিন গাৰ্গ এই নামটো কেৱল এজন শিল্পীৰ নাম নহয়, ই অসমৰ এক আৱেগ। তেওঁৰ কণ্ঠত জীৱনৰ প্ৰতিটো আৱেগৰ প্ৰতিফলন ঘটে। প্ৰেম, বিষাদ, আনন্দ, প্ৰতিবাদ সকলোবোৰকে তেওঁ নিজৰ সংগীতৰ মাজেৰে সজীৱ কৰি তুলিছিল। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা এই বহুমুখী প্ৰতিভাসম্পন্ন শিল্পীজনৰ প্ৰকৃত নাম জুবিন বৰঠাকুৰ। তেওঁৰ সংগীতৰ যাত্ৰা এক সাধাৰণ পৰিয়ালৰ পৰা আৰম্ভ হৈ এক মহা জীৱনলৈ পৰিণত হৈছিল। জুবিন গাৰ্গে তেওঁৰ সংগীত যাত্ৰা আৰম্ভ কৰিছিল 1992 চনত অনামিকা এলবামৰ জৰিয়তে। এই এলবামটোৱে অসমীয়া সংগীত জগতৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। এই এলবামৰ প্ৰতিটো গীতে যুৱ প্ৰজন্মৰ মাজত এক উন্মাদনা সৃষ্টি কৰিছিল আৰু জুবিনৰ নাম ঘৰে ঘৰে বিয়পি পৰিছিল। অনামিকাৰ পিছত তেওঁ একেৰাহে বহু সফল এলবাম যেনে মায়া, আশা, স্নিগ্ধ জোনাক, পক্ষী আদি মুকলি কৰিছিল। এই এলবামবোৰৰ গীতসমূহে শ্ৰোতাৰ হৃদয়ত চিৰদিনৰ বাবে ঠাই দখল কৰি ল'লে। তেওঁৰ গীতত পাশ্চাত্য আৰু পৰম্পৰাগত অসমীয়া সুৰৰ এক সুন্দৰ সংমিশ্ৰণ দেখা পোৱা গৈছিল, যিয়ে তেওঁক আন শিল্পীসকলৰ পৰা পৃথক কৰি তুলিছিল। জুবিন গাৰ্গ কেৱল এজন গায়ক হিচাপে সীমাবদ্ধ নহয়, তেওঁ অসমীয়া চলচ্চিত্ৰৰো এক অপৰিহাৰ্য অংগ। তেওঁ তুমি মোৰ মাথা